নমস্কাৰ, মই ৰঞ্জলাল শৰ্মা আৰু আপোনালোকে চাই আছে ND24। কৰোনাৰ এই বিভীষিকাৰ সময়তে দেশজুৰি উৎসাহিত হৈছে আত্মনিৰ্ভৰশীল ভাৰতৰ প্ৰসংগ। এই আত্মনিৰ্ভৰশীল ভাৰতৰ প্ৰসংগ উত্থাপন হোৱাৰ লগে লগে আমাৰ মনলৈ আহিছে এটা বিশেষ অনুষ্ঠানৰ কথা। এই বিশেষ অনুষ্ঠানটো আছে এইখন অসমৰে এটা বিশেষ অঞ্চলত। আমি ক'ব খোজা অনুষ্ঠানটোৰ নাম হৈছে তামোলপুৰ আঞ্চলিক গ্ৰামদান সংঘ। এই সংঘৰ আছে এক বৰ্ণাঢ্য ইতিহাস। 1962 চনত আৰম্ভ হৈছিল এই অনুষ্ঠানটো আৰু ইয়াৰ আৰম্ভণি কৰিছিল সুদূৰ উত্তৰ প্ৰদেশৰ পৰা অহা এজন কৰ্মযোগী ব্যক্তিয়ে। তেওঁ আছিল ৰবীন্দ্ৰনাথ উপাধ্যায়, যাক এই অঞ্চলৰ ৰাইজে চিনি পাইছিল পিতাজী বুলি। তেওঁক কিয় পিতাজী বোলা হৈছিল, কিয় তেওঁ এই কাম আৰম্ভ কৰিছিল, কিয় তামোলপুৰ আঞ্চলিক গ্ৰামদান সংঘ আৰম্ভ কৰিছিল, ইয়াৰ উদ্দেশ্যই বা কি আছিল, এই সকলোখিনি জানিম। আপোনালোকে চাই থাকক আমাৰ এই বিশেষ অনুষ্ঠান। চন 1962 চীনা যুদ্ধৰ ভৰপক। আগ্ৰাসী চীনৰ বিৰুদ্ধে সীমান্তত একাংশই গান্ধীবাদী দৰ্শনত একাত্ম হৈ গঠনমূলক কাম কাজেৰে সমাজ নিৰ্মাণত নামি পৰিছে। আচাৰ্য বিনোৱা ভাৱেৰ দৰ্শনত দীক্ষিত হৈ শান্তি সেনাৰ 10জনকৈ সদস্যই সেই উদ্দেশ্যেৰে আহিছিল উত্তৰ পূবলৈ। তেওঁলোকক নেতৃত্ব দিছিল ৰবীন্দ্ৰনাথ উপাধ্যায়ে। উপাধ্যায়ৰ নেতৃত্বত শান্তি সেনাৰ এইসকল সদস্যই ভূটান সীমান্তৱৰ্তী অসমৰ তামোলপুৰ অঞ্চলৰ গাঁৱে গাঁৱে নামি পৰিছিল গ্ৰামদান আন্দোলন সংগঠিত কৰাত। গঠন হৈছিল গ্ৰামদান সংঘ। সেয়া আছিল 1964 চনৰ 12 এপ্ৰিলৰ কথা। ৰবীন্দ্ৰনাথ উপাধ্যায়ৰ নেতৃত্বত গঠন হোৱা এই সংঘ উদ্বোধন কৰিছিল সমাজবাদী আন্দোলনৰ নেতা জয়প্ৰকাশ নাৰায়ণে। তামোলপুৰ আঞ্চলিক গ্ৰামদান সংঘ নামেৰে সি যে আৰম্ভণি হৈছিল, তাৰ পাছত আৰু উভতি চাবলগীয়া হোৱা নাই। আমি ক'ব খোজা অনুষ্ঠানটোৰ নাম হ'ল তামোলপুৰ আঞ্চলিক গ্ৰামদান সংঘ। ইতিমধ্যে আমি সেই অনুষ্ঠানটোৰ কথা উল্লেখ কৰিছিলোঁ, কিন্তু কিয় এই অনুষ্ঠানটো স্থাপন কৰিবলগীয়া হ'ল, কিয় উত্তৰ প্ৰদেশৰ পৰা অহা এজন নৈষ্ঠিক ব্ৰাহ্মণে এই অনুষ্ঠানটোৰ শুভাৰম্ভ কৰিবলৈ বিচাৰিছিল, এই সকলোখিনি কথা জানিম। 1962 চনত ৰবীন্দ্ৰনাথ উপাধ্যায় এই অঞ্চললৈ আহিছিল, কিহৰ কাৰণে আহিছিল সেই কথাখিনিও জানিম। আৰু এতিয়া যিহেতু এই অনুষ্ঠানটো পৰিচালনা কৰাৰ কাৰণে যিখন সমিতি আছে, এই সমিতিখনৰ যিগৰাকী সভাপতি যতীন চৰকাৰ, তেখেত আমাৰ লগত আছে, আমি কিছু কথা জানিম। চৰকাৰ ডাঙৰীয়া, স্বাগতম জনাইছোঁ আমাৰ এই অনুষ্ঠানলৈ। এই যিটো তামোলপুৰ আঞ্চলিক গ্ৰামদান সংঘ, ইয়াৰ ইতিহাস, ইয়াৰ প্ৰতিষ্ঠাতা যিগৰাকীয়ে প্ৰতিষ্ঠা কৰিছিল, তেওঁৰ বিষয়ে কিছু কথা আমাক জনাওকচোন আমাৰ দৰ্শকক। প্ৰথমতে মই তামোলপুৰ আঞ্চলিক গ্ৰামদান সংঘৰ সভাপতি ND24 নিউজৰ সকলো চেনেলদাতাসকলক মই মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু লগতে মই ছুটিকে এই তামোলপুৰ আঞ্চলিক গ্ৰামদান সংঘৰ যিটো সৃষ্টি সম্পৰ্কে ইতিমধ্যে আপোনালোকে গম পাইছেই যে সুদূৰ বেনাৰসৰ পৰা উত্তৰ প্ৰদেশৰ পৰা অহা আমাৰ ৰবীন্দ্ৰ ভাই উপাধ্যায়ে 1962ত আহি কুমাৰীঘাটত পদাৰ্পণ কৰিছিল। আৰু তেতিয়াৰ পৰা তেওঁ দেখিবলৈ পাইছিল এইটো অঞ্চল সঁচাকৈ বহুত ভিতৰুৱা অঞ্চল। এই অঞ্চলত আমি বহুত শিক্ষিত নিবনুৱাসকল আছে আৰু এইটো বেকৱাৰ্ড প্লেচ। আৰু এই অঞ্চলত যদি আমি সঁচাকৈ যদি এটা গান্ধিয়ান অনুষ্ঠান ইয়াত স্থাপন কৰিব পাৰোঁ, তেনেহ'লে ইয়াৰ ৰাইজৰ বহুত উপকাৰ হ'ব। আৰু সেই নিমিত্তে তেখেতে আপ্ৰাণ চেষ্টা কৰি আমাৰ কুমাৰীঘাটা কাউলী অঞ্চলৰ মানুহক লগত লৈ তেওঁ ইয়াত তামোলপুৰ আঞ্চলিক গ্ৰামদান সংঘ নামেৰে এটা সংঘ অনুষ্ঠানত জন্ম দিছিল। আৰু 1966 চনত এই অনুষ্ঠানটোৰ ৰেজিষ্ট্ৰেশ্যনৰ কাম হৈছিল। আৰু তেতিয়াৰ পৰাই এই তামোলপুৰ আঞ্চলিক গ্ৰামদান সংঘৰ কাম কাজ কি প্ৰগতিত চলিছিল। আৰু আপোনালোকে জানে যে নৰ্থ ইষ্টৰ ভিতৰত আচলতে মই সভাপতি হিচাপে কোৱা নাই, এইটো আমাৰ সমগ্ৰ ভাৰতবৰ্ষতে জানে যে তামোলপুৰ আঞ্চলিক গ্ৰামদান সংঘ নৰ্থ ইষ্টৰ ভিতৰত এটা ডাঙৰ অনুষ্ঠান। আৰু এই অনুষ্ঠানত
সমগ্ৰ নৰ্থ ইষ্টৰ পৰা আহি আমাৰ ইয়াত বহুতে ট্ৰেইনিং কৰিবলৈ আহে ল'ৰা ছোৱালী আৰু ইয়াত আহি থাকি তেওঁলোকে অনুষ্ঠানটোত থাকি তেওঁলোকে ট্ৰেইনিং লৈ তেওঁলোকে নিজে স্বাৱলম্বী হিচাপে চলিব পৰা আমি দেখিবলৈ পাইছোঁ। ইতিমধ্যে আমাৰ এই অনুষ্ঠানত মোটামুটি কেইবাটাও বিভাগত কাম চলি আছে, যেনেকুৱা বি কিপিং, তেল উৎপাদন কৰা ঘানি বুলি কয়, আৰু আপোনাৰ টেইলৰিং ইত্যাদি নানান ধৰণৰ উন্নয়নমূলক কাম ইয়াত চলে। আৰু আমি ইয়াত মোটামুটি 30-40 জন আমাৰ কৰ্মচাৰী আছে, আৰু লগতে কাটনি বোৱনীসকলেও আছে। মোটামুটি 100-200ৰ ওপৰতে হ'ব কাটনি বোৱনী। আমাৰ ইয়াত কণ্টিনিউৱাছ কাম চলি আছে। কিন্তু আমি দেখিবলৈ পাইছোঁ বৰ্তমান যিটো অসমৰ তথা ভাৰতবৰ্ষৰ যিটো COVID-19 চলি আছে, এইটোৰ কাৰণে আমাৰ ইয়াত মানে যিটো কামৰ যিটো গতি, এই কামৰ গতিটো অলপ মানে মন্থন হোৱা বুলি আমি ধৰিবলৈ লৈছোঁ, বা মানে লাহেকৈ চলি আছে। আৰু এইটো গুচি যোৱাৰ লগে লগে আমাৰ এই অনুষ্ঠানটো আকৌ কাম আমাৰ পূৰ্ণগতিত চলিব। সুদূৰ উত্তৰ প্ৰদেশৰ পৰা আহি অসমৰ কুমাৰিকাটাত থিতাপি লোৱা ৰবীন্দ্ৰনাথ উপাধ্যায়ৰ বাবে তামোলপুৰ গ্ৰামদান সংঘ হৈ পৰিছিল নিজৰ ঘৰ, নিজৰ কৰ্মভূমি। অঞ্চলটোত পৰিচিত হৈ পৰিছিল তেওঁ পিতাজী ৰূপে। আপুনি ৰবীন্দ্ৰ ভাইক ভালকৈ পাইছিলে, পিতাজী তেওঁক পাইছিলে, পিতাজীক পাইছিলে, মাতাজীকো পাইছিলে, তেওঁৰ লগত কেনেকুৱা সান্নিধ্য সেই কথাটো অকণমান ক'ব নেকি আমাৰ দৰ্শকক? মেট্ৰিক পাছ কৰিলোঁ মই 1967ত। পাছ কৰি পেলাই মই ঘৰতে আছিলোঁ। তাৰপাছত ইয়াতে তেতিয়া নতুনকৈ ল'ৰা ছোৱালীবিলাকক লৈ আছিলে। আমাৰ এই কুমৰিকাটাৰে এজন মানে আমাৰ হিতৈষী, তেখেতে ক'লে ৰবীন ভাই মিটিঙত কৈছিল, ৰবীন ভাই এজনী ছোৱালী আমাৰ বালাবাৰীকে আমাৰ এৰিয়াটো, কিন্তু গাঁওখন হ'ল 2 নম্বৰ আমাৰ ছোৱালীজনী মেট্ৰিক পাছ কৰিছে এইবাৰ, আপোনালোকক মেট্ৰিক পাছ ছোৱালী লাগে যদি লওক। মইতো এৰি আহিছিলোঁ, ইমান সৰুতে আহিলোঁ, আণ্ডাৰ এজত আহিছোঁ, কিন্তু মোৰ দেউতা হিচাপে বা মা হিচাপে মই মই তেওঁলোককে পাইছোঁ। তেওঁলোকে মোক বহুতখিনি চিনি দিছে। তেওঁলোকৰ ছত্ৰ ছায়াতে মই কাম কৰি শিকিলোঁ, নহ'লেতো মাকৰ পেটতে শিকি অহা নাই না। গতিকে কাম কৰি শিকিলোঁ। আৰু যিকোনো কামত য'তে কোনো নাযাব বা নাপায় মানুহ, তেতিয়া ক'ব যে ৰজনী তুমি যাব লাগিব, ওলাবা। তাৰপিছত মই যাওঁ আৰু। আজি আমি আহি উপস্থিত হৈছোঁ পদ্মশ্ৰী ৰবীন্দ্ৰনাথ উপাধ্যায় ওৰফে পিতাজীৰ সেই স্বপ্নৰ তামোলপুৰ গ্ৰামদান সংঘত। কেনে আছে তামোলপুৰ গ্ৰামদান সংঘ? কিদৰে চলিছে এই গ্ৰামদান সংঘৰ দিনানুদৈনিক কাম কাজ? কৰ্মযোগী ৰবীন্দ্ৰ ভাইয়ে সপোন দেখাৰ দৰে সফল হ'ব পাৰিছেনে গ্ৰামদান সংঘ? তেওঁ গান্ধীয়ান ইকনমি, অৰ্থাৎ গান্ধীজীৰ আদৰ্শৰে যি অৰ্থনীতি গঢ়ি তোলাৰ কথা কোৱা হৈছিল, সেই তেওঁ চিন্তা চৰ্চাত তেওঁ নিবিষ্ট আছিল, আৰু সেইধৰণে তেওঁ কাম কাজ কৰিছিল, আৰু এটা সহজ সৰল জীৱন যাপন কৰিছিল পিতাজীয়ে। কিন্তু হয়, সঁচাকৈ মানুহজন বহুত অভিজ্ঞ মানুহ আছিল, কিন্তু তেওঁ কোনোদিন যে ইমান তেওঁ জানিছিল তেওঁ নিজে কেতিয়াও ব্যক্ত কৰা নাছিল। তেওঁ মাত্ৰ এটাও তেওঁৰ আছিল, মানে কেনেকুৱাকৈ সমাজক উন্নয়ন কৰিব, নিজৰ অনুষ্ঠানটোক উন্নয়ন কৰিব, মানে নিবনুৱা সমস্যা কেনেকৈ সমাধান কৰিব, এইবোৰ চিন্তা সকলো সময়তে কৰিছিল, আৰু আমাৰ লগতো সকলো সময়তে আলোচনা কৰিছিল। আৰু মই এইটো অনুষ্ঠানৰ পেচিয়েণ্ট মোটামুটি 15-18 বছৰ হৈ গ'ল, মই কণ্টিনিউৱাছ আছোঁ, আৰু তেখেতে মোৰ লগতো এনেকুৱাকৈ বহুত ধৰণৰ আলোচনা কৰিছিল যে আমি কেনেকুৱাকৈ নিবনুৱা সমস্যা সমাধান কৰিব পাৰোঁ, ইয়াত আমি কেনেকৈ জাকত জিলাক এটা অনুষ্ঠান বনাব পাৰোঁ, এইটো সকলো সময়তে চিন্তা চৰ্চা কৰিছিল, আৰু সেইমতেই তেখেতে কাম কৰি গৈছিল। এয়া হ'ল পিতাজীয়ে থকা সেই কুটিৰ। পিতাজী নাই, কিন্তু তেওঁৰ 4.5 দশকৰ অধিক কাল থকা সেই কুটিৰ আজিও আছে। স্বনিৰ্ভৰশীলতাৰ স্বপ্ন সাকাৰ কৰাৰ মহৎ উদ্দেশ্যেৰে ৰবীন্দ্ৰ ভাইয়ে আৰম্ভ কৰিছিল বহুকেইটা প্ৰকল্পৰ কাম। সেই কাম আজিও জ্যোতি পৰা নাই। তেলৰ ঘানি, থলুৱা মৌ উৎপাদন আৰু ইয়াৰ লালন পালনৰ কাম চলে ইয়াত। তামোলপুৰ আঞ্চলিক গ্ৰামদান সংঘৰ এটা অবিচ্ছেদ্য অংগ হ'ল তেলৰ ঘানি। থলুৱাভাৱে
যি খোৱা তেল মিঠাতেল বুলি কোৱা হয় এয়া উৎপাদন কৰা হয় আৰু এই মুহূৰ্তত মই সেই বিশেষ ইউনিটটোত আছোঁ আৰু এই ইউনিটটোৰ কাম কাজখিনি চোৱা চিতা কৰে আনন্দ কুমাৰ সিঙে এই অনুষ্ঠানটোৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত সিং সাহেব আমাৰ লগত আছে ডাঙৰীয়া ইয়াত কেনেধৰণে কাম হয় দৈনিক কি ধৰণে কাম হয় আৰু ইয়াৰ উৎপাদন কি ধৰণে হয় আৰু ইয়াৰ কোৱালিটিটো কেনেকুৱা আৰু কিমান বছৰ ধৰি এই কামখিনি চলি আছে देखिए ऐसा है कि ये इंस्टीट्यूशन जब से स्टार्ट हुआ है उसी समय से सरसों का घानी का कच्ची घानी का तेल का काम चल रहा है। आप देख रहे हैं इसमें लकड़ी से सारा तेल निकलता है और कुल मिला के हमारे यहाँ अभी 6 घानी कंटिन्यू रनिंग है और इसमें रेगुलर अराउंड 80 से 100 लीटर तेल रोज़ निकलता है और इसमें हम लोगों का अभी तेल का रेट जो सेल वैल्यू है वो 180 रुपये पर लीटर है और डिमांड कच्ची घानी तेल का इतना ज़्यादा है कि हम लोग सप्लाई नहीं कर पा रहे हैं। इसलिए इस यूनिट को बहुत बढ़ाने का और विस्तार करने का ज़रूरत है क्योंकि इसमें कोई भी चीज़ ऐसा नहीं है जो वेस्ट होता है। इसका जो तेल निकलने के बाद खल्ली निकलता है वो भी हमारा मछली पालने वाले लोग ले जाते हैं उसका भी बहुत अच्छा वैल्यू हमको मिल जाता है। अभी 30 रुपये किलो वो मस्टर्ड केक का मिलता है और तेल के लिए अभी हम लोगों का 180 रुपये लीटर और वो भी हमारे पास स्टॉक में नहीं बिल्कुल शॉर्टेज में रहता है और अभी कोरोना के कारण जो काम पे असर पड़ा है उसके कारण हम लोग अभी सप्लाई में बहुत पीछे रह गए हैं। গ্ৰামদান সংঘৰ আৰু এটা বিশেষ বৈশিষ্ট্য হ'ল ইয়াত মৌৰ থলুৱা মৌৰ উৎপাদন কৰা হয় লগতে মৌৰ এই উৎপাদিত সামগ্ৰীসমূহ ৰখাৰ বাবে বা বিভিন্ন ঠাইলৈ প্ৰেৰণৰ কাৰণে যি বাকচৰ দৰকাৰ হয় সেই বাকচো ইয়াত উৎপাদন কৰা হয় তৈয়াৰ কৰা হয় আৰু এই মুহূৰ্তত মই সেই বিশেষ ইউনিটটোত আছোঁ কিছু কথা জানিবলৈ চেষ্টা কৰিম ডাঙৰীয়া ইয়াত কি ধৰণে ইয়াৰ বক্সবিলাক কি ধৰণে কৰা হয় ইয়াত মানে দৈনিক কেনেধৰণে কৰা হয় বা গোটেই বস্তুটো কি ধৰণৰ এইটো তাৰমানে আমি কি কৰোঁ এই কাঠবিলাক ইয়াতে কিনি লওঁ গামাৰি কাঠ এইটো যিকোনো কাঠত কিন্তু মৌ বাকচ নহয় অকল মাত্ৰ গামাৰি কাঠতে হয় এই এটা বাকচ বনাওঁ এটা বাকচৰ দাম 1500 টকা কৰি আমি দিওঁ আৰু যিবিলাক ট্ৰেইনিং লয় মোৰ ট্ৰেইনিং একমাহীয়া ট্ৰেইনিং সেই ট্ৰেইনিং পিৰিয়ডত আমি ষ্টাইপেণ্ডৰ বদলি এখন বাকচ দিওঁ ইয়াৰ বাহিৰেও আমাৰ তাৰমানে এই ঘানিৰ বস্তু বা ফাৰ্নিচাৰ আৰু এটা আছে আপোনাৰ এই মৌ যে ৰাণী আছে ৰাণী ধৰা কেপচাৰিং বক্স বুলি কয় সেই কেপচাৰিং বক্স আমি বনাওঁ ইয়াৰ লগতে আপোনাৰ মৌ চেকা মেচিনবিলাকো ইয়াতে বনোৱা হয় কেৱল সেয়াই নে বোৱা কটা সাজ পোছাক চিলাইৰ দৰে কামো আৰম্ভ হৈছিল সেই তেতিয়াই যি আজিও অব্যাহত আছে এই অনুষ্ঠানটোৰ এটা গুৰুত্বপূৰ্ণ দিশ হ'ল বোৱা কটাৰ যিটো শিতান এই শিতানটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিভাগ আৰু ইয়াত দৈনিক বোৱা কটাৰ প্ৰশিক্ষণ চলে ইয়াৰ উৎপাদনৰ কাম চলে গতিকে এই ইউনিটটো যথেষ্ট গুৰুত্বপূৰ্ণ আৰু খাদী আৰু গ্ৰামোদ্যোগৰ ক্ষেত্ৰত এই ইউনিটৰ ভূমিকাটো অস্বীকাৰ কৰিব নোৱাৰি যথেষ্ট গুৰুত্বপূৰ্ণ এই ইউনিটটো বাইদেউ এগৰাকী আছে বাইদেউ এই ইউনিটটোৰ কাম কাজৰ বিষয়ে অকণমান ক'ব নেকি কেনেকুৱা কি হয় কি ধৰণে ইয়াৰ কাম কাজ হয় এতিয়াতো কৰোণা কাল চলি আছে কিন্তু যেতিয়া কৰোণা নাছিল তেতিয়া আমাৰ খুব ভাল প্ৰডাকশ্যন হৈছিলে মাহত 2 লাখ 2.5 লাখ টকা প্ৰডাকশ্যন হয় আৰু কমে আমাৰ ইয়াতে 10জন বোৱনী কাপোৰ বোৱে আৰু সূতা কটা মানে আহি থাকে গৈ থাকে কিছুমান কেতিয়াবা 5জন হয় কেতিয়াবা 10জন হয় 20জনলৈকেও হৈ যায় কাটনিবিলাকে যেতিয়া ঘৰৰ পৰা অহা যোৱা কৰি থাকে তেওঁলোকৰ সেনেকৈ অহা যোৱা কৰি থাকে 10জন কেতিয়াবা 15জন সেনেকৈ মানে সূতা কাটি থাকে আমাৰ এনডি ইয়াতে প্ৰডাকশ্যন হয় সূতা কটা আৰু কাপোৰ বোৱা আমি এতিয়া এনডিৰে কাম কৰি আছোঁ আগতে মুগাৰো কৰিছিলোঁ কিন্তু এতিয়া মুগাটো নাই মুগা তাৰমানে আমাৰ চুমনি আছে মুগাৰ কিন্তু হেৰি তাতে কেঁচাৰ মিল বহোৱাৰ কাৰণে আমাৰ মানে পলুটো নষ্ট হৈ যায় সেইকাৰণে আমি কৰা নাই এতিয়া বৰ্তমান আমি এতিয়া এনডিৰে কৰি আছোঁ দৈনিক কিমান প্ৰডাকশ্যন হয় দৈনিক মানে সেই মাহত 2.5 লাখ মান হয় 2 লাখ 2.5 লাখ হৈ যায় কাপোৰৰ প্ৰডাকশ্যন এই প্ৰডাকশ্যনটো ক'ত ইয়াত লোকেলি ইয়াৰ পৰাই বিক্ৰী হয় নে বাহিৰলৈ যায় ইয়াতো বিক্ৰী হয় আৰু বাহিৰতো যায় যেনেকৈ অৰুণাচলতো যায় ভাগলপুৰত যায় UP বিহাৰত সেনেকৈ যায় মানে ইয়াৰ যিটো প্ৰডাকশ্যন এই প্ৰডাকশ্যনটোৰ চাহিদা যথেষ্টখিনি আছে মানে মানুহে ভাল পায় খুব দৰকাৰী কোৱালিটিটো প্ৰডাক্ট আমাৰ ইয়াৰে কোৱালিটি এইটো আমি তাৰমানে পূৰা পিয়'ৰ আৰু আমাৰ ইয়াৰে এৰীটো সেইকাৰণে আমাৰটো মানে বাহিৰত খুব চেল হয় কিন্তু এতিয়া কৰোণাৰ কাৰণে আমাৰ মানে বাহিৰত কাপোৰ যোৱা নাই প্ৰডাকশ্যনটো হৈ আছে অলপ চলপ এতিয়া আমি গাঁৱৰ পৰা
যিবিলাকে বোৱনী কাটনি তেওঁলোকক বন্ধ কৰিছোঁ, যে যিবিলাকে থাকি লৈছে ইয়াতে সেইবিলাকে কৰি আছে। এনে কৰোণাৰ বাহিৰৰ বাকীখিনি সময় যেতিয়া ভাল অৱস্থাত আছিল বা আহিব ভাল, তেতিয়া দৈনিক কিমান মানুহে ইয়াত জড়িত হৈ থাকে বোৱা কটা কামখিনি? এতিয়া 30জনমানতো থাকে, 30জনমান কাম কৰি থাকে বোৱা কটা এনেকৈ। কিন্তু এতিয়া নাই, এতিয়াতো 5-6জনমানহে আছে। আৰু এই যিখিনি বোৱনী বা কাটনি এইখিনি ইয়াৰ লোকেল নে বাহিৰৰ পৰা অহা? লোকেল মানে কিছুমানতো ওচৰৰ গাঁৱৰ পৰা আহে, কিছুমান অলপ দূৰৰ চাইকেল মাৰি অহা যোৱা কৰে। আৰু কেইজনমান ইয়াতে থাকি লয়, আমাৰ ইয়াতে থকা ব্যৱস্থা আছে, তেওঁলোকে ইয়াতে থাকি লৈ পেলাই কাম কৰে। আৰু এই তেওঁলোকে যিখিনি মানুহে কামখিনি কৰে বোৱনী বা কাটনি যিখিনি, তেওঁলোকে এইটো মজুৰি হিচাপত কৰে নে দৰমহা হিচাপত কৰে, কি হিচাপত? মজুৰি হিচাপে যিমান তেওঁলোকে কৰিব পাৰে সিমান পইচা পায়, তেওঁলোকৰ দৰমহা নাই। ধন্যবাদ। আমি আৰু কিছু কথা পাতিম। এওঁলোকে ইতিমধ্যে এই বোৱা কামৰ সৈতে জড়িত হৈছে। মই আপোনাৰ পৰা জানিব বিচাৰিম আপোনাৰ ঘৰ ক'ত আৰু কেতিয়াৰ পৰা এই কামটোত জড়িত হৈছে, আপোনাৰ পৰিচয়টো দিব নেকি? আমাৰ ঘৰ চাৰিফেলা আৰু যোৱা বছৰৰ পৰাটো কাম কৰি আছোঁ, এতিয়াই থাকি আছোঁ। আপোনাৰ নামটো? কল্পনা মুৰ্মু। কল্পনা মুৰ্মুৰ ঘৰ ক'ত? চাৰিফেলা। আচ্ছা, ইয়াত এই কামখিনি কেতিয়াৰ পৰা আপুনি কাম কাজত জড়িত হৈছে, বোৱা কটা যিখিনি কাম? 2019-ৰ পৰা আহিছোঁ, অহা যোৱা কৰি আছোঁ, 2020-ৰ পৰা এতিয়া থাকি আছোঁ। আপুনি সম্পূৰ্ণভাৱে ইয়াৰে কাম কাজখিনি জানে? জানি লৈছোঁ। আৰু এই কামখিনি কৰি আপুনি উপকৃত হৈছে আৰ্থিকভাৱে? হৈছে। আপোনাৰ ঘৰৰ আৰু অন্য কোনো মানুহে এই কাম জানে নেকি বা ইয়াত কাম কাজত জড়িত হৈ আছে নেকি? নাই, নাজানে, জড়িত কৰা নাই। ঠিক আছে, ধন্যবাদ। আমি আৰু এগৰাকীৰ সৈতে কথা পাতি, তেওঁ কামত ব্যস্ত হৈ আছে। আপুনি ইয়াত কেতিয়াৰ পৰা এই কামত জড়িত হৈ আছে, কিমান বছৰ হ'ল, কেইধৰণে কাম কৰি আছে? 1 বছৰ হৈছে, মই 2020-ৰ পৰা আছোঁ। আপোনাৰ ঘৰ? চিমলাবাৰী। আচ্ছা, দৈনিক পুৱাই আহে না ইয়াত থাকে আপুনি? ইয়াতে থাকোঁ আমি। ঠিক আছে, ধন্যবাদ। এওঁলোকে এই ধৰণে কামত নিবিষ্ট হৈছে, অৰ্থাৎ তেওঁলোকে এক স্বনিৰ্ভৰশীল জীৱন তেওঁলোকে যাপন কৰিছে ইয়াৰ জৰিয়তে। আৰু এই যিটো অনুষ্ঠান ৰবীন্দ্ৰ ভাই উপাধ্যায়ে যেতিয়া আৰম্ভ কৰিছিল, তেতিয়া তেওঁৰ যি স্বপ্ন আছিল, এই স্বপ্ন পূৰণৰ ক্ষেত্ৰত কিদৰে সফল হ'ব পাৰি বা কিদৰে সফল হৈছে তাৰ উদাহৰণ যেন এওঁলোক। এয়া নিশ্চয় এটা আশাৰ বতৰা। আমি কৈছিলোঁ যে এই ইউনিটত বোৱা কটাৰ কামো চলে, আৰু এতিয়া এই মুহূৰ্তত মই আহি উপস্থিত হৈছোঁ যিটো টেইলাৰিং ছেকশ্যনটোত আহি উপস্থিত হৈছোঁ। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এইটোৱেই যে ইয়াতে কাপোৰ উৎপাদন হয়, মেটেৰিয়েলছ হিচাপে যি কাপোৰ উৎপাদন হয়, তাৰ পাছত সেয়া বস্ত্ৰ পিন্ধিব পৰা যি উপযোগী, যি হয়তো কেতিয়াবা কুৰ্তা, কেতিয়াবা চাৰ্ট, কেতিয়াবা পায়জামা বা কেতিয়াবা বেগ, এই ধৰণৰ বস্তু উৎপাদন হয়। আৰু সেইখিনি উৎপাদন হয় এইটো ইউনিটত। এই মুহূৰ্তত যিজন টেইলৰ তেওঁ আছে, তেওঁৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। ডাঙৰীয়া, আপুনি ইয়াত কেতিয়াৰ পৰা ব্যস্ত হৈছে আৰু কি ধৰণৰ কাম আপুনি ইয়াত উৎপাদন কৰে, কি ধৰণৰ মেনুফেকচাৰিঙৰ সৈতে আপুনি জড়িত? মই ইয়াতে মানে এতিয়া 3 বছৰ হ'ল কাম কৰা। মোক এতিয়া মানে এইটো মোক এক পিছত 150 টকা দিয়ে, চাৰ্ট, কুৰ্তা আৰু পায়জামা আৰু ব্লাউজ চব ৰেডিমেড কাম এনেধৰণৰ হয়। আৰু মানে ইয়াৰ মূল যিখিনি এইখিনি আপুনি যি কাপোৰ ইয়াত চাৰ্ট বা কুৰ্তা বা পায়জামা বনায়, ইয়াৰে কাপোৰখিনিতো ইয়াতে উৎপাদন হয়? ইয়াতে উৎপাদন হয়। ইয়াৰ পৰা এইখিনি বনায় আৰু ইয়াত? তাৰপৰা ইয়াতে বনাওঁ, চিলাওঁ আৰু এই কাপোৰটোত ভাণ্ডাৰ জমা দিওঁ, তেনেকৈ বিক্ৰী কৰে। আপোনাৰ নামটো? মোৰ নাম ৰবি মুৰ্মু। আপোনাৰ ঘৰ? হাজিৰা গাঁও। 3 বছৰ ধৰি আপুনি ইয়াত ব্যস্ত হৈ আছে? 3 বছৰ ধৰি ব্যস্ত হৈ আছোঁ। তেনেকৈ মই ইয়াৰ পৰা উৎপাদন কৰি পৰিয়ালো চলাওঁ। আৰু ইয়াত উৎপাদিত প্ৰতিবিধ সামগ্ৰীৰ বিক্ৰীৰ ব্যৱস্থাও আছে। এইটোৱেই সেই বিক্ৰী কেন্দ্ৰ য'ত আপুনি পাব ইয়াত উৎপাদিত প্ৰতিবিধ সামগ্ৰী। টেইলাৰিং ইউনিটৰ পিছত এতিয়া আমাৰ যিটো বিক্ৰী কেন্দ্ৰ, এই বিক্ৰী কেন্দ্ৰটোলৈ আহিছোঁ। আৰু এই বিক্ৰী কেন্দ্ৰটোত ইয়াত যিসমূহ বস্তু উৎপাদন হয়, কাপোৰৰ পৰা, মৌৰ পৰা, মিঠাতেলৰ পৰা
ধূপৰ পৰা যিখিনি ইয়াত উৎপাদন হয় সেই সকলোখিনি এই কেন্দ্ৰটোৰ জৰিয়তে বিক্ৰী হয়। স্বাভাৱিকতে এইটো এটা বৰ আদৰণীয় কথা, কাৰণ ইয়াত থলুৱাভাৱে গোটেই বস্তুখিনি উৎপাদিত হয় আৰু এই উৎপাদিত বস্তু ইয়াতেই বিক্ৰী হয়। মই কিছু সময় পূৰ্বে যিটো টেইলাৰিং ইউনিট আছিল তাৰ পৰা আমি কিছু কথা জানি আহিছোঁ, আৰু এতিয়া এই মুহূৰ্তত মই যিটো চেলিং পইণ্ট বা বিক্ৰী কেন্দ্ৰ তালৈ আহিছোঁ। ডাঙৰীয়া, ইয়াত কেনেকুৱা বিক্ৰীটো, কি ধৰণে কি বস্তু ইয়াত বিক্ৰী হয়? ইয়াতে আমাৰ দুই ধৰণৰ বস্তু আছে, খাদী আৰু গ্ৰামোদ্যোগ। খাদীৰ হ'ল আপোনাৰ পাট মুগা, এৰী কাপোৰ, আৰু এইটো চিল্কত পৰে। তাৰপিছত কটনৰ দুই ধৰণৰ আছে, মসলিন আৰু কটন। এটা মিহি আছে, এটা মোটা আছে। মোটাটো NMC কয় আৰু মিহিটোক মসলিন খাদী বুলি কয়। আৰু তাৰ লগত পলি বস্ত্ৰ আছে, উলেন খাদী আছে। আপোনালোকৰ ইয়াত যিবিলাক প্ৰডাকশ্যন হয়, যিবিলাক ইয়াত উৎপাদন হয়, সেইবিলাক বস্তু ইয়াত বিক্ৰী হয় মূলতঃ। ইয়াত কি বস্তু উৎপাদনেৰে কি বস্তু আপোনালোকে বিক্ৰী কৰে ইয়াতে? আমাৰ ইয়াতে কপাহী খাদী, পাট মুগা, এৰী খাদী, সৰিয়হৰ তেল, তিলৰ তেল, মৌ, এইবিলাক ইয়াতে মানে উৎপন্ন হয় আৰু বিক্ৰী হয়। ইয়াৰে যিটো বিক্ৰী মূল্য, যিটো দামত বিক্ৰী, এইটো এটা ন্যায্য দাম, মানে এইটো দামটোক লৈ মানুহ সন্তুষ্ট হ'ব পৰা দাম এটা? সন্তুষ্ট হোৱাই দাম, আমি বেছি নিৰ্ধাৰিত নকৰোঁ। আমাৰ খাদী কমিশ্যনৰ চাৰ্কুলাৰ আছে, চাৰ্কুলাৰৰ মতে আমাৰ দামটো নিৰ্ধাৰিত কৰা হয়, তাতকৈ আমি অতিৰিক্ত কৰিব নোৱাৰোঁ। বাইদেউ, আপুনি ইয়াত কেনেধৰণে জড়িত হৈছে, কেতিয়াৰ পৰা? ইয়াতে মই 86ৰ পৰা এই খাদী ভাণ্ডাৰত কাম কৰিছোঁ। ইয়াত আপুনি ইয়াত থাকে? ইয়াতে থাকোঁ। তাৰমানে 82, 83 ট্ৰেইনিং লৈছোঁ আৰু 86ৰ পৰা এই খাদী ভাণ্ডাৰত কাম কৰিছোঁ। বাইদেউ, আপোনাৰ ঘৰ ক'ত? মোৰ ঘৰ বজালী পাঠশালাৰ ইফালে। আপোনাৰ নামটো জানিব পাৰোঁনে? পাৰোঁ। মোৰ নাম শ্ৰী মাধৱী বড়ো। তাৰমানে আপুনি ইয়াতে থাকে, এই অনুষ্ঠানটোতে থাকে? এইটো অনুষ্ঠানতে ইমান বছৰ ইয়াতে কাম কৰিছোঁ আৰু ইয়াতেই থাকোঁ। আৰু এই যে শাৰী শাৰী ঘৰবোৰ দেখিছে, এয়া হ'ল খাদী গ্ৰামোদ্যোগ বিদ্যালয় আৰু ইয়াৰ ছাত্ৰাবাস। মহিলা আৰু পুৰুষৰ দুটাকৈ ছাত্ৰাবাস আছে। অসম তথা উত্তৰ পূবৰ বিভিন্ন স্থানৰ পৰা প্ৰশিক্ষাৰ্থী আহে ইয়ালৈ। প্ৰশিক্ষণ লৈ নিজ নিজ অঞ্চলত গৈ স্বনিৰ্ভৰশীল হৈছে অনেকজন। এই গ্ৰামদান সংঘৰ অধীনত যিখন বিদ্যালয় আছে, খাদী আৰু গ্ৰামোদ্যোগ বিদ্যালয়, এই বিদ্যালয়খনৰ সন্মানীয় উপাধ্যক্ষ ডাঙৰীয়া আমাৰ লগত আছে। কিছু কথা জানিবলৈ চেষ্টা কৰিম। ডাঙৰীয়া, বিদ্যালয়খন কেতিয়া, কি ধৰণে আৰম্ভ হৈছিল আৰু এতিয়া বিদ্যালয়খনৰ ষ্টেটাছটো কি অৱস্থাত আছে? বিদ্যালয়খন এনেই অনুষ্ঠান প্ৰতিষ্ঠাৰ পিছতে 1975ত বোৱনী প্ৰশিক্ষণ এটা আৰম্ভ কৰিছিল প্ৰথমতে, আৰু সেইটো 1975ৰ পৰা 1982লৈকে চলিছিলে অকল বোৱনী প্ৰশিক্ষণ। তাৰপিছতে 1982ত KKC বিদ্যালয়, তাৰমানে ৰিজনেল ট্ৰেইনিং চেণ্টাৰ হিচাপে এইটো প্ৰতিষ্ঠিত হয়। আৰু ৰিজনেল ট্ৰেইনিং চেণ্টাৰত তাত প্ৰিন্সিপাল আছিলে ঘটকেজী বুলি পেলাই, খাদী কমিশ্যনৰ পৰা বম্বেৰ পৰা মানুহ এজন তেখেত আছিলে। আৰু আমি প্ৰায় 15জন ষ্টাফ আছিলোঁ, এছিষ্টেণ্ট লেকচাৰৰ পৰা আৰম্ভ কৰি ষ্টাফৰ পৰা ইনষ্ট্ৰাক্টৰৰ পৰা আৰম্ভ, গোটেইখিনি আমি 15জন ষ্টাফ আছিলোঁ। তো 1982ৰ পিছত যেতিয়া নেকি ৰিজনেল ট্ৰেইনিং চেণ্টাৰ হ'ল, তেতিয়া UP বিহাৰৰ পৰা আৰম্ভ কৰি গোটেই নৰ্থ ইষ্ট ৰিজনত চব ট্ৰেইনিজ, বয়জ এণ্ড লেডিজ চবেই আহিছিলে, তাৰমানে ট্ৰেইনিং কৰিছিলে। আৰু এতিয়া এই অৱস্থাতে বৰ্তমানলৈ চলি আহিছিল। এতিয়া ইয়াত কিমান ষ্টুডেণ্ট আছে, কিমানে শিক্ষা লৈ আছে? বৰ্তমান শিক্ষা এতিয়া আমি প্ৰায় 400, এইবাৰ আমি 400জন কেণ্ডিডেটক ট্ৰেইনিং কৰাইছোঁ। এতিয়াতো বৰ্তমান লকডাউনৰ কাৰণে, তাৰমানে কৰোণাৰ কাৰণে বন্ধ ৰখা গৈছে, কিন্তু এতিয়াও আমাৰ প্ৰায় 60জনমান ট্ৰেইনিং চলি আছে। তেওঁলোকক আমি যোৱা 13 তাৰিখৰ পিছত ৰিলিজ দি দিছোঁ, পিছত আকৌ আমি আৰম্ভ কৰিম। প্ৰশিক্ষাৰ্থীৰ বাবে ইয়াত আছে সুন্দৰ পুথিভঁৰালৰ ব্যৱস্থা। আৰু এয়া হ'ল কেন্দ্ৰীয় বস্ত্ৰাগাৰৰ দৃশ্য। গ্ৰামদান সংঘত উৎপাদিত বিভিন্ন বস্ত্ৰ সামগ্ৰী আহি প্ৰথমে মজুত হয় এই বস্ত্ৰাগাৰত, আৰু ইয়াৰ পৰাই বিভিন্ন কেন্দ্ৰলৈ বিক্ৰীৰ বাবে পঠিওৱা হয়। আৰু এতিয়া মই আছোঁ গ্ৰামদান সংঘৰ যিটো কেন্দ্ৰীয় বস্ত্ৰাগাৰ, তাত আছোঁ। আৰু এই বস্ত্ৰাগাৰটোৰ বিশেষত্ব এইটোৱেই যে এই গ্ৰামদান সংঘৰ অধীনত যিবিলাক ঠাইত বস্ত্ৰ উৎপাদন হয়,
তাৰ পৰা সকলোখিনি বস্তু আহি ইয়াত জমা হয়, ইয়াত মজুত হয় আৰু ইয়াৰ পৰাই বিক্ৰীৰ বাবে বিভিন্ন কেন্দ্ৰলৈ পঠোৱা হয়। আৰু এই মুহূৰ্তত মোৰ লগত আছে এই বস্ত্ৰাগাৰটোৰ যিগৰাকীৰ দায়িত্বত আছে ৰজনী বাইদেউ। ৰজনী বাইদেউ, আপোনাক নমস্কাৰ জনাইছোঁ আমাৰ এই অনুষ্ঠানলৈ। বাইদেউ, এই যিটো বস্ত্ৰাগাৰ এইটোৰ বিষয়ে অকণমান আপুনি ক'ব নেকি? আৰু বাইদেউক আৰু এটা মই কথা কৈ থ'ম যে ৰবীন্দ্ৰজীৰ সৈতে অতি নিকট সম্পৰ্ক আছিল, অতি ঘনিষ্ঠ সম্পৰ্ক আছিল, গতিকে সেই কথাখিনি আমি জানিবলৈ চেষ্টা কৰিম। কিন্তু প্ৰথমে বাইদেউৰ পৰা আমি এই কথাটো জানিম যে এই যিটো বস্ত্ৰাগাৰ, এই বস্ত্ৰাগাৰটোৰ কাম কাজখিনি কি, কেনেকৈ ইয়াৰ কাম কাজ চলে, কি হয়? বস্ত্ৰাগাৰ যেন এনেকুৱা হ'ল, আমাৰ নানা ৰকম গাঁওবিলাকত আমি যেতিয়া কাম কৰিলোঁ, যঁতৰ আহিল, সূতা কাটালোঁ, তাৰপাছত সূতা জমা হ'ল, কাপোৰ বোৱালোঁ, এনেকুৱা কৰি বিভিন্ন কেইবাটাও চেণ্টাৰ আছিল, 10-12টা চেণ্টাৰ আছিল। গতিকে বস্তুখিনি তাৰ পৰা ডাইৰেক্ট বিক্ৰী নহয়, তাৰ কাৰণে এটা মজুত মানে এটা ষ্ট'ৰ লাগিল। গতিকে কেন্দ্ৰীয় বস্ত্ৰাগাৰ খোলা গ'ল আৰু কেন্দ্ৰীয় বস্ত্ৰাগাৰ 1971ত খোলা গৈছে। আৰু তেতিয়াৰ পৰা মই ইয়াৰ দায়িত্বত আছোঁ। ছোৱালী মানুহ আছিলোঁ আৰু ইয়াতে চব জমা হয়, জমা কৰি বস্তুখিনি আমি কিছুমান ধুবৰ কাৰণে বাহিৰত পঠিয়াওঁ। তেতিয়া ইয়াতে ধোৱাৰ ব্যৱস্থা নাছিল, বাহিৰত পঠিয়াওঁ, বাহিৰত পৰা ধুলাই হৈ আহে, ৰং হৈ আহে আৰু প্ৰিণ্টো হৈ আহে। বাহিৰত মানে কি অসমৰ বাহিৰত নেকি? অসমৰ বাহিৰত, উত্তৰ প্ৰদেশ আৰু সৌৰাষ্ট্ৰ তেনেকৈ পঠিয়াইছিলোঁ। তো তাৰ পৰা আহে ৰং হৈ পেলাই ডাইং প্ৰিণ্টিং এইবিলাক হৈ আহে। অহাৰ পিছত ইয়াতে আমি ছাটাই কৰোঁ, ছাটাই কৰি বস্তুখিনি আমাৰ চেলছ কাউণ্টাৰলৈকে পঠিয়াওঁ বিক্ৰীৰ। প্ৰত্যেকটো চেণ্টাৰৰ লগতে এটা এটা চেলছ কাউণ্টাৰ আছিলে। আমাৰ এটা সময়ত 7টা চেলছ কাউণ্টাৰ আছিলে। মানে এইটো অসমতে আমাৰ অসমত বিভিন্ন গাঁও অঞ্চলত আছিল। গড়েশ্বৰত এটা আছিল, কাউলীত আছিলে, কটাবাৰীত আছিল, বিজয়নগৰত এটা আছিলে, বাটাৰত। আজিৰ পৰা 5.5 দশক আগৰ পৰিস্থিতি আজি আৰু নাই। সময় আৰু পৰিস্থিতিয়ে অনেক প্ৰভাৱ পেলাইছে এই অনুষ্ঠানটোৰ ওপৰতো। প্ৰত্যাহ্বানৰ সন্মুখীন নোহোৱাকৈ থকা নাই গ্ৰামদান সংঘ। তামোলপুৰ আঞ্চলিক গ্ৰামদান সংঘৰ বিষয়ে আমি ইতিমধ্যে বহুখিনি কথা পাতিলোঁ, বহুখিনি কথা জানিলোঁ। ৰবীন্দ্ৰনাথ উপাধ্যায় সুদূৰ উত্তৰ প্ৰদেশৰ পৰা আহিছিল, আহি ইয়াত কাম কাজ আৰম্ভ কৰিছিল। এটা সময়ত তেওঁ প্ৰতিষ্ঠা কৰিলে, গান্ধীজীৰ আদৰ্শেৰে তেওঁ এই অনুষ্ঠানটো গঢ়ি তুলিছিল তিল তিলকৈ। আৰু এইটোৱেই আচলতে এটা সময়ত যি ক্ষুদ্ৰ যেন এটা বৃক্ষ ৰোপিত হৈছিল আৰু তাৰ পৰা এটা বটবৃক্ষ সদৃশ এটা অনুষ্ঠানৰ গঢ় ল'লে। আৰু এই বটবৃক্ষৰ ছাট ইতিমধ্যে অনেকেই ছাঁ লৈছে, নিঃসন্দেহে সেইধৰণে ক'ব লাগিব। মোৰ লগত আছে খাদী আৰু গ্ৰামোদ্যোগ বিদ্যালয়ৰ অধ্যক্ষ দুলাল চাহা ডাঙৰীয়া। ৰবীন্দ্ৰনাথ উপাধ্যায়ে যি উদ্দেশ্যৰে এই অনুষ্ঠানটো গঢ়ি তুলিছিল, সেই উদ্দেশ্য সফল হোৱা বুলি আপুনি ক'ব খোজেনে? আৰু কিমানখিনি কৰিব লগা আছে, কি ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, এই সকলোখিনি যদি মই সোধোঁ আপুনি কি ধৰণে কথাখিনি ক'ব? নমস্কাৰ, মই প্ৰথমতে আপোনালোকক আমাৰ তামোলপুৰ আঞ্চলিক গ্ৰামদান সংঘৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি যিটো প্ৰশ্ন কৰিলে সেই প্ৰশ্নটোৰ উত্তৰত মই ক'ব লাগিব যে ৰবীন্দ্ৰ ভাই 100% সফল। কাৰণ তেখেতে যিখিনি উদ্যম লৈ ইয়াত আহিছিলে সেই কথাখিনি অলপ ব্ৰিফলি মই ক'ব লাগিব। আপোনালোকে জানে যে চাইনা এগ্ৰেশ্যনৰ সময়ত ভাৰতবৰ্ষ যেতিয়া মানে বিশেষকৈ নেফা, অৰুণাচল প্ৰদেশ, য'ত মানে চাইনা ইতিমধ্যে আক্ৰমণ কৰি সোমাই আহিছিলে। আৰু এটা সময়ত আমি গম পাইছিলোঁ যে নেহেৰুজীয়ে সেই সময়ত মানে ভাৰতীয় সেনাক তাৰ পৰা প্ৰত্যাহাৰ কৰি আহিবৰ কাৰণে আহ্বান জনাইছিলে। সেই সময়ত যিটো গোটেই ভাৰতবৰ্ষৰ যিটো আন্দোলন, সৰ্বদয় যিটো আন্দোলন, সৰ্বদয় মুভমেণ্ট, সেই সৰ্বদয় মুভমেণ্টত জয়প্ৰকাশ নাৰায়ণৰ নেতৃত্বত যিটো সৰ্বদয় আন্দোলন চলিছিলে, তেতিয়া ৰবীন্দ্ৰ ভাইক সেই সময়ত আহ্বান জনোৱা হৈছিলে তেওঁলোকৰ 10জনীয়া গ্ৰুপ এটা এই অঞ্চলত অহাৰ কাৰণে। বিশেষকৈ নেফা যিটো ভাৰতবৰ্ষৰ পৰা ইতিমধ্যে মানে এৰি যাব যেন এটা অনুমান হৈছিলে। সেই সময়ত ইয়াত শান্তিৰ প্ৰতিষ্ঠাৰ কাৰণে যে গান্ধীজীৰ যিটো কনষ্ট্ৰাকটিভ ৱাৰ্ক, সেই কনষ্ট্ৰাকটিভ ৱাৰ্কৰ জৰিয়তে ইয়াত যাতে শান্তি প্ৰতিষ্ঠা কৰিব পৰা যায়, যাতে মানুহে শান্তিত থাকিব পাৰে, ইয়াত যাতে সৰ্বদয়ৰ কাম হয়, ইয়াত যাতে গান্ধীজীৰ কনষ্ট্ৰাকটিভ কাম হয়, তাৰ কাৰণে তেখেতে ওলাই আহিছিলে। আৰু যিটো আত্মনিৰ্ভৰশীলতাৰ কথাও আছে, যিটো আজিকালি খুব চৰ্চা হৈছে যে আত্মনিৰ্ভৰশীল ভাৰত বা আত্মনিৰ্ভৰশীল অসম, সেই সময়তে ৰবীন্দ্ৰ ভাইয়ে সেই কথাটো চিন্তা কৰিছিল। নিশ্চয় তেখেতে যেতিয়া ইতিমধ্যে চাইনা বৰ্ডাৰত যেতিয়া গৈছিলে নেফাত ইতিমধ্যে শান্তি প্ৰতিষ্ঠা হোৱাৰ পিছত
তেখেতে ঘূৰি যাবৰ কাৰণে চেষ্টা কৰিছিলে, যে তেখেতে জেপিক আহ্বান জনাইছিলে যে মোৰ কাম শেষ, এতিয়া শান্তি প্ৰতিষ্ঠা হ'ল, মই ঘূৰি যাব লাগে। আৰু সেই সময়ত আপোনালোকে জানিব যে বিনোৱা ভাৱেৰ নেতৃত্বত ইয়াত অসমত, গোটেই অসমত তেখেতে পদব্ৰজে ভ্ৰমণ কৰিছিলে আৰু প্ৰায় 1200খন গাঁও গ্ৰামদান ভূদান আন্দোলনৰ লগত জড়িত হৈ পৰিছিলে। আৰু আপোনালোকে জানি সুখী হ'ব যে ইয়াত 312খন গাঁও অসমত, ধেমাজি, লখিমপুৰ, কামৰূপ, আমাৰ বাক্সা, তেনেকুৱাকৈ বিভিন্ন অঞ্চলৰ যিমানবিলাক অঞ্চল আছে তাত সামৰি লৈ 312খন গাঁও ভূদান গ্ৰামদান হিচাপে ডিক্লেয়াৰ হ'ল। প্ৰত্যাহ্বান থাকিলেও থমকি ৰ'ব নোখোজে গ্ৰামদান সংঘ। এই সংঘৰ সৈতে জড়িত প্ৰতিজনেই বিচাৰে পিতাজীৰ আদৰ্শৰে আগুৱাই গৈ গ্ৰামদান সংঘক আৰু অধিক সৰ্বস্পৰ্শী, সৰ্বব্যাপী ৰূপ পোৱাটো। ৰবীন্দ্ৰ ভাইৰ যেতিয়া মৃত্যু হ'ল 2010 চনৰ 12 এপ্ৰিলত যেতিয়া মৃত্যু হ'ল, তাৰপিছত এই অনুষ্ঠানটোৱে যেন অভিভাৱক হেৰুৱালে, অনুষ্ঠানটোৱে যেন তেওঁলোকৰ ভৱিষ্যত কি ধৰণে লৈ যাব এইক লৈ প্ৰশ্ন উঠিছিল। গতিকে স্বাভাৱিকতে এটা প্ৰশ্ন উত্থাপিত হয় যে কি ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব, কি ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন। খগেন্দ্ৰ বৈশ্য ডাঙৰীয়া, আপুনি এই অনুষ্ঠানটোৰ সৈতে দীৰ্ঘদিন জড়িত, আপুনি কি দেখিছে, কেনেকুৱা অনুভৱ কৰিছে যে প্ৰত্যাহ্বান কেনেকুৱা আছে আৰু এই প্ৰত্যাহ্বান কি ধৰণে নেওচিব পৰা যাব আৰু পুনৰ এই ৰবীন্দ্ৰনাথ উপাধ্যায়ৰ এই যি আদৰ্শ বা যি লক্ষ্য, তেওঁৰ যি উদ্দেশ্য, এই উদ্দেশ্য কি ধৰণে সাকাৰ কৰিব পৰা যাব, আপুনি কি ভাবে? ধন্যবাদ। এই অনুষ্ঠানটো তামোলপুৰ আঞ্চলিক গ্ৰামদান সংঘৰ এটা উজ্জ্বল ভৱিষ্যত আছিল মানে বিগত সময়ছোৱাত, আৰু খুব উজ্জ্বলভাৱে বা উন্নয়নৰ ক্ষেত্ৰত আমি যথেষ্ট কাম কৰিছিলোঁ, বহুদিন জড়িত হৈ আছিলোঁ। কিন্তু ভৱিষ্যত কেনেকৈ হ'ব, কেনেকৈ চলিব পাৰিম, সেই এটা বৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছোঁ আমি। ইয়াৰ মূলতে আমাৰ সাম্প্ৰতিক সময়ৰ যিটো কৰোণাৰ কাৰণেই হওক বা আধুনিকতাৰ কাৰণেই হওক, আৰু ভৱিষ্যত ফালে আমি কেনেকৈ যাম, এই উজ্জ্বলতা আমি কেনেকৈ বৰ্তাই ৰাখিম, তাৰ কাৰণে আমি সমস্যাত পৰিছোঁ। গতিকে আমি অসম চৰকাৰ হওক বা ভাৰত চৰকাৰৰ যিটো নীতি আছে স্বনিৰ্ভৰশীল, গতিকে সেই ক্ষেত্ৰত আমি কিছু যদি সহায় সহযোগ পাওঁ বা আৰ্থিক অনুদান পাওঁ, নিশ্চয় আমি আকৌ আগৰ নিচিনাকৈ সেই উজ্জ্বল মানে সময় আকৌ উভতাই অনাৰ কাৰণে আমি নিশ্চয় আশাবাদী চেষ্টা কৰিব পাৰিম। ধন্যবাদ। এয়া আছিল খগেন্দ্ৰ বৈশ্য, এই অনুষ্ঠান সৈতে দীৰ্ঘদিন সৈতে জড়িত হৈছে। কিন্তু শেষত এই কথাটোৱে ক'ব লাগিব যে ৰবীন্দ্ৰনাথ উপাধ্যায় তেওঁ সুদূৰ উত্তৰ প্ৰদেশৰ পৰা আহিছিল, আহি এই কুমাৰিকাটা অঞ্চলত তেওঁ বাহৰ পাতিছিল। তাৰপিছত তেওঁ এই যি আঞ্চলিক গ্ৰামদান সংঘ, এই সংঘ প্ৰতিষ্ঠা কৰিছিল আৰু প্ৰতিষ্ঠাৰ কালৰ যি লক্ষ্য উদ্দেশ্য, এই উদ্দেশ্য সাকাৰ কৰাৰ ক্ষেত্ৰত তেওঁ অহৰ্নিশে কাম কৰিছিল। গতিকে স্বাভাৱিকতে সেই যি অতীতৰ গৌৰৱ গাথা, তাৰ ওপৰত ভিত্তি কৰি ভৱিষ্যতে আগবাঢ়ি যাব লাগিব। আৰু ইতিমধ্যে আমি কৈছোঁৱেই যে ভাৰত চৰকাৰে কৈছে যে আত্মনিৰ্ভৰশীলতাৰ কথা। কৰোণা কালত এই প্ৰসংগটো বাৰুকৈ চৰ্চিত হৈছে আৰু আশা কৰা হৈছে যে এই অনুষ্ঠানৰ সৈতে জড়িত ব্যক্তিসকলে সেই আশাই কৰিছে, যিহেতু ভাৰত চৰকাৰে কৈছে যে আত্মনিৰ্ভৰশীল ভাৰত, অসমতো কোৱা হৈছে যে আত্মনিৰ্ভৰশীল অসম। যদি সেয়াই হয় আত্মনিৰ্ভৰশীল ভাৰত বা আত্মনিৰ্ভৰশীল অসম, আৰু এই ধৰণৰ কথা যদি আহে আৰু যদি গাঁৱে গাঁৱে মানুহক যদি আত্মনিৰ্ভৰশীলতাৰ মন্ত্ৰৰে তেওঁলোকক দীক্ষিত কৰিব পৰা যায়, তেতিয়াহ'লে তামোলপুৰ আঞ্চলিক গ্ৰামদান সংঘৰ দৰে যিসমূহ অনুষ্ঠান আছে, এই অনুষ্ঠানসমূহক সাৰ পানী যোগাব লাগিব, তেওঁলোকক আৰু ছাষ্টেইনেবল কৰি তুলিব লাগিব, তেওঁলোকক বহনক্ষম কৰি তুলিব লাগিব। আৰু তাৰ জৰিয়তে একোটা অঞ্চলৰ ঠাইৰ একোখন গ্ৰামাঞ্চলৰ উন্নয়নত বা গ্ৰামাঞ্চলৰ আত্মনিৰ্ভৰতা বা স্বনিৰ্ভৰতা যিয়েই নকওক, সেইখিনিৰ ক্ষেত্ৰত এটা বিশেষ পদক্ষেপ ল'ব পাৰিব আঞ্চলিক গ্ৰামদান সংঘৰ দৰে অনুষ্ঠানবোৰে। গতিকে আমি আশা কৰিম, এই অনুষ্ঠানৰ জৰিয়তে আমি এই আশাটোৱে কৰিম যে অসম চৰকাৰে হওক বা ভাৰত চৰকাৰে হওক, আঞ্চলিক গ্ৰামদান সংঘ, তামোলপুৰ আঞ্চলিক গ্ৰামদান সংঘ, এওঁলোকক সাহায্য আগবঢ়াওক, অনুষ্ঠানটো আৰু ঠনধৰি অহাত সহায় কৰক। বিগত কালৰ যি তেওঁলোকৰ গৌৰৱ গাথা আছিল, সেই গৌৰৱ গাথাৰে ভৱিষ্যতৰ উজ্জ্বল দিন নিৰূপিত হওক, আমি সেই আশা কৰিম। এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। মোৰ সৈতে আছিল কেমেৰা পাৰ্চন পুলকেশ পাঠক আৰু বিপুল কলিতা। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।